গতিকে সেইকাৰণে মই প্ৰভুৰ সুৰত অকণমান চাই দিছোঁ। এতিয়া উদ্ধৱে কৈছে যে সৌম্যক অমৃত তোমাৰ চৰিত্ৰ কোনে মাত্ৰ যিটো নৰে, যে তোমাৰ ইমান সুন্দৰ চৰিত্ৰৰ কথা যিয়ে এবাৰ শুনে অমৃত শুনাৰ দৰে লাগে। যিয়ে নেকি ভাগৱত এবাৰ শুনে তেওঁ অমৃত পোৱা দি অমৃত যেনিবা পি আছে এই বস্তুটো পাব লাগিব। যদি কোনোবাই ভাগৱত শুনিও যদি একো যদি শান্তি নাহে, বাকী সময়ততো বিষয় কথা পাতিয়ে থাকিলে, অন্ততঃ ভাগৱত শুনাৰ সময়খিনিত কি কৰিব লাগে, তেওঁ বিষয় কথা বাদ দিব লাগে। কাৰণ ভাগৱতৰ ওচৰত আহিলে কি পায়, তেওঁ শান্তি আৰু আনন্দ এই দুটা বস্তু তেওঁৰ জীৱনত একেলগে আহে। এইখিনি সময় হ'লেও তেওঁৰ জীৱনত শান্তি আৰু আনন্দ এই দুটা বস্তু একেলগে আহে। কিন্তু এনেকুৱা কিছুমান লোক থাকে যাৰ জীৱনত শান্তিও নাপায় বহি, আনন্দও নাপায়। মই কিয় আহিলোঁ এনেকুৱা লাগি থাকে। একচামে ভাবে বোলে মই দেখোন বহুত জানো আৰু মই আৰু এইবিলাকনো কি শুনি থাকিম। আৰু আমাৰ বহুতৰ এনেকুৱা কথা থাকে। আৰু একচামে ইয়াতে বহি পেলাই শান্তি নাপায়, বোলে কেতিয়া শেষ হয়, কেতিয়াকৈ খাব পাওঁ চাহ বিস্কুট, এইটোত আহি থাকে। আপোনালোকৰ ইয়াতে নাই, আমাৰ ফালে আছে এইবিলাক। আপোনালোকৰ ইয়াতে নাই। আপোনালোকৰ ইয়াতে মানে যি নেকি প্ৰথম আৰম্ভণিৰ পৰা যিটো দেখিছোঁ, মানে খুব সুন্দৰ পৰিৱেশ, ইয়াতে এইটো হ'বই নোৱাৰে। গতিকে সেইকাৰণে কি হৈ যায় যে যি মানুহে ভাগৱতৰ ওচৰত আহিলে তেওঁ নিজকে দুটা প্ৰশ্ন কৰি চাব লাগে যে মই ইয়াত বহি থকা সময়খিনিত মই শান্তি আৰু আনন্দ এই দুটা বস্তু মই পাইছোঁ নে নাই পোৱা। এই বুলি পেলাই নিজকে প্ৰশ্ন কৰি চাব লাগে যে মই ইমান সময় যে ইয়াতে বহি আছোঁ, মই শান্তি আৰু আনন্দ বস্তু পাইছোঁ নে নাই। যদি পাইছোঁ, তেতিয়াহ'লে নিশ্চয়কৈ বুজিব যে প্ৰভু ভগৱন্তই আপোনাক মোক কৃপা কৰিছে। যি মানুহে ভাগৱতৰ কথা এবাৰ শুনে, এবাৰ যদি শুদ্ধ মনে যদি এবাৰ শ্ৰৱণ কৰে, তেওঁৰ জীৱনত শান্তি আৰু আনন্দ এই দুটা বস্তু একেলগে প্ৰাপ্ত হয়। যদি এই ইয়াত বহি থাকিও যদি শান্তিও পোৱা নাই, আনন্দও পোৱা নাই, তেতিয়াহ'লে বহুতখিনি বাকী আছে। তেওঁৰ জীৱনত কিবা নহয় কিবা এটা গণ্ডগোল আছে। এই গণ্ডগোলটো তেওঁ সাধু ভকতৰ সংগত আহি মানে মাৰি ল'ব লাগিব। সেইটোৱে কিন্তু তেওঁক খুলি খাই দিব। গতিকে সেইকাৰণে আজি উদ্ধৱে কি জানে, উদ্ধৱে সমস্তখিনি বস্তু জানে। উদ্ধৱ এনেকুৱা নহয় তেওঁ নাজানি পেলাই প্ৰশ্ন কৰি আছে ঈশ্বৰৰ ওচৰত। উদ্ধৱে এনেকুৱা বেঙেৰা নহয় যে নাজানি পেলাই ঈশ্বৰ কৃষ্ণৰ ওচৰত বাৰে বাৰে প্ৰাৰ্থনা কৰি আছে। লোক সমস্তই জানক বুলি পেলাইহে প্ৰাৰ্থনা কৰি আছে। উদ্ধৱ বৃহস্পতিৰ শিষ্য হয়। বৃহস্পতিয়ে জাকে তাকে শিষ্য নবনায়। গুৰু বৃহস্পতিত আকৌ এই গুৰুৰো বৃহস্পতিয়ে জাকে তাকে শিষ্য নবনায়। কিন্তু উদ্ধৱে মানে গুৰু বৃহস্পতিৰ শিষ্য হ'ব পাৰিছে। কিন্তু উদ্ধৱ এনেকুৱা এলাবেচা বস্তু নহয়। ভগৱান কৃষ্ণই উদ্ধৱক য'তে যায় ত'তে লৈ যায়, য'তে যায়। এই গোপীসকলৰ ওচৰত উদ্ধৱক পঠাই দিছে, যোৱাচোন। গোপীসকলৰ পৰা অকণমান ভগৱানে ভাবিছে যে আৰু অকণমান কুটি নাটি যিসকল আছে এইবিলাকো কি হৈ যাওক, দূৰ হৈ যাওক। উদ্ধৱৰ মনত এটা প্ৰথমতে ভাৱ আছিলে, মই দেখোন বৃহস্পতিৰ শিষ্য, এই বুলি পেলাই মনত এটা ভাৱ আছিলে। এই ভাৱটো নোহোৱা কৰিলে। তাৰমানে ভগৱানৰ লগত যদি কোনোবাই অংগাংগীভাৱে থাকে, যিকোনো প্ৰকাৰে তেওঁক মানে তৈয়াৰ কৰাই দিয়ে। যেনেকুৱাকৈ এই কমাৰবিলাকে কি কৰে, দাখনক কোবাই লো এক টুকুৰা কোবাই দাহলৈ পৰিৱৰ্তন কৰে। কটাৰী বনায়, কুঠাৰ বনায়, কাটিব পৰা যোগ্যতা কৰি দিয়েগৈ। আৰু যদি কাটিব নোৱাৰাকৈ কোনোবাই যদি দুখ পাই পেলাই মই কমাৰৰ ওচৰত নাযাওঁ দে বুলি ভাবি থকাবিলাকে কি হ'ব, এইবিলাক কোবাত পৰি থাকিব, মানুহে খচি থাকিব। গতিকে সেইকাৰণে যিয়ে এবাৰ কি পায়, এবাৰ যিয়ে নেকি তেনেকুৱাকৈ উপযুক্ত গুৰুৰ ওচৰত আহে, উপযুক্ত গুৰুৱে কি কৰি থাকে, উপযুক্ত শিষ্য প্ৰস্তুত কৰি ল'ব পাৰে। মোৰ জীৱনতো তেনেকুৱাকৈ মানে গুৰু কাক ল'ম এনেকুৱাকৈ মানে ভাবি থাকোঁতে এদিন হঠাৎ ইউটিউবৰ মাধ্যমত প্ৰাপ্ত হ'ল যে আমাৰ প্ৰভু ঈশ্বৰে এবাৰ ইউটিউবৰ মাধ্যমত একাষাৰ কথা ক'লে। ৰাতি 1:30 বজাত হঠাতে এই কথাখিনি শুনিলোঁ যে মানুহৰ জীৱনত খুব সৌভাগ্য হ'লে এজন উপযুক্ত গুৰু লাভ হয়, আৰু এজন গুৰুৰো খুব সৌভাগ্য হ'লে এজন উপযুক্ত শিষ্য লাভ হয় তেওঁৰ জীৱনত। মইতো বোলো হয়ো কথাটো, মই শুনাৰ লগে লগে এনেকুৱা হৈ গৈছে, মই কি কৰি আছোঁ আৰু তেনেকুৱা হৈ গ'ল। আৰু লগে লগে তেওঁৰ ওচৰত গৈ এই কথাখিনি মানে কিবা অকণমান হ'লেও তেওঁ কি কৰিছে, এই বস্তুখিনি
তেওঁৰ পৰা অকণমান মই আয়ত্ত কৰিবৰ কাৰণে পাৰিছোঁ। গতিকে সেইকাৰণে যে মহাপুৰুষ মাধৱদেৱে কি কৈছিলে, মহাপুৰুষ শংকৰদেৱৰ নিচিনা এগৰাকী উপযুক্ত গুৰু পোৱাৰ কাৰণে আজি মহাপুৰুষ মাধৱদেৱ হিচাপে পাইছোঁ। শংকৰৰ লগতে মাধৱদেৱ এনেই আহে। গতিকে আজি উদ্ধৱৰো তেনেকুৱা ভাগ্য। উদ্ধৱে ভগৱান কৃষ্ণৰ দৰে এগৰাকী মানে তেওঁ যোগ্য ভগৱান পাইছে, তেওঁক মানে ঈশ্বৰ বুলি ল'ব পাৰিছে। এইটো উদ্ধৱৰ কাৰণে পৰম ভাগ্য। আৰু শংকৰদেৱৰ কাৰণেও পৰম ভাগ্য যে মাধৱদেৱৰ নিচিনা এগৰাকী প্ৰিয় শিষ্য তেওঁৰ জীৱনত প্ৰাপ্ত হৈছে। সেইকাৰণে গুৰু আৰু শিষ্যৰ সম্বন্ধটো হ'ল অংগাংগী সম্বন্ধ। প্ৰভুসকল, মই আৰম্ভণিতে আজি আৰম্ভ কৰিছোঁ গুৰু শিষ্যৰ সম্বন্ধৰ ওপৰত। আৰু আজিৰ এই অধ্যায়টো গুৰু শিষ্যৰ লগতে কথা। যদিও আমি কাহিনীভাৱে যদি ওপৰে ওপৰে কাহিনীটো চাই গৈ থাকোঁ তেতিয়া নহ'বগৈ। গুৰু শিষ্যৰ সম্বন্ধ কিমান গভীৰ। জগতৰ সকলো সম্বন্ধই গুৰু শিষ্যৰ সম্বন্ধক ছেদ কৰিব নোৱাৰে, কোনো কাৰণত বিচ্ছিন্ন কৰিব নোৱাৰে গুৰু আৰু শিষ্যৰ সম্বন্ধ। কিন্তু আজিকালি এতিয়া শুনো প্ৰভু ঈশ্বৰ বুলি ক'লে কিছুমান মানুহৰ মনত এনেকুৱাকৈ লাগে, মানে প্ৰভু ঈশ্বৰ বুলি ক'লেও কিছুমানে বিতৰ্ক কৰিব লগা হ'ল। এতিয়া ফেচবুকত আজিৰ পৰা এসপ্তাহ আগত তোলপাৰ লাগি আছে এই কথাটো, মানে প্ৰভু ঈশ্বৰ বুলি কিয় ক'ব, এই বিষয়টোক লৈ কেৱল তোলপাৰ লাগি থাকিলে। অসমত আৰু জ্বলন্ত সমস্যা নাই নেকি বাৰু? অসমততো বহুত জ্বলন্ত সমস্যা আছে। গুৰু শিষ্যৰ সম্বন্ধটো কি জানে? এজন গুৰুৱে, এজন সত্ৰাধিকাৰে, এজন আমি যাক প্ৰভু ঈশ্বৰ বুলি কওঁ, তেওঁ কেতিয়াও নকয় মোক প্ৰভু বুলি কোৱা, মোক ঈশ্বৰ বুলি কোৱা, এই বুলি কোনো সত্ৰাধিকাৰে তেনেকুৱাকৈ নকয়। আপুনি প্ৰভু বুলি কয়, আপুনি বাপ বুলি কয়, বোলে একো মানুহ বুলিয়ে গণ্য নকৰে, সেইটো আপোনাৰহে কথা। কিন্তু তেওঁতো কোনোদিন জোৰ কৰা নাই, কোনেওতো কাকো জোৰ কৰা নাই বোলে মোক প্ৰভু বুলি কোৱা। কিন্তু আমাৰ একচামে বিতৰ্ক কৰি আছে বোলে তেওঁ কেনেকৈ ঈশ্বৰ হ'ব পাৰে। এতিয়া তাৰো মই ভেদ ভাঙি ফেচবুকত এই কথাটো মই লিখিছিলোঁ, তাৰপিছত কোনেও এই কথাটোৰ কিন্তু বিতৰ্ক কৰিবলৈ সাহস নকৰিলে। মই কৈছিলোঁ যে এজন গুৰুৱে কেতিয়াও এই কথাটো জোৰ নকৰে, আৰু এজন শিষ্যই এজন গুৰুক কি বুলি ভাবে? গুৰু ব্ৰহ্মা, গুৰু বিষ্ণু, গুৰুদেৱ মহেশ্বৰ, গুৰুদেৱ পৰম ব্ৰহ্ম, তস্मै শ্ৰী গুৰুৱে নমঃ। এজন শিষ্যৰ দৃষ্টিত এজন গুৰু তেওঁৰ কাৰণে ভগৱান তুল্য, ভগৱান বুলি ভাবে তেওঁ। এজন শিষ্যই শিষ্যজনৰ কাৰণে গুৰুজন ভগৱানৰ তুল্য, দেখা ভগৱান তেওঁ, দেখা ভগৱান তেওঁ এজন শিষ্যৰ কাৰণে। কিন্তু গুৰুৰ কাৰণে এইটো নহয়। আকৌ গুৰুৱে নিজকে নাভাবে বোলে মই ভগৱান বুলি গুৰুৱে নাভাবে, প্ৰকৃত গুৰুৱে তেনেকুৱাকৈ নাভাবে। তেওঁ কি বুলি ভাবে? বোলে হে প্ৰভু, মইতো আপোনাৰ দাসৰ দাস, সেৱকৰ সেৱক, এই বুলিহে ভাবে। আকৌ এতিয়া কথা হ'ল কি, আকৌ এই চোতাটো লৈয়ে আজিকালি আকৌ বহুত গুৰুৱে বোলে নিজৰ ফটোখন বোলে যা মোৰ ফটোখন মাৰি থৈ দিবি, মই এইখন আসনৰ পৰা তেওঁলোকৰ নামকাৰী নকওঁ, তেনেকুৱাকৈ গুৰু ভজনা কৰি বোলে যা মোৰ ফটোখন তেনেকুৱাকৈ মাৰি থৈ দিবি, মোৰ ফটোতে সেৱা কৰি থাকিবি, তেনেকুৱাকৈ কোৱাও গুৰু ওলাই গ'ল। বোলে ময়ে অৱতাৰ, যা কল্কি অৱতাৰ বুলি ক'বলৈ মানে কুণ্ঠাবোধ নকৰা গুৰু এতিয়া ওলাই গৈছে। বোলে মই কল্কি অৱতাৰ, যা কলিৰ বয়স হওক যাওক নাযাওক সেইটো বেলেগ কথা, কিন্তু কল্কি অৱতাৰ ইতিমধ্যে ওলালে তেওঁলোকৰ কাৰণে। গতিকে সেইকাৰণে যে তেনেকুৱা গুৰুৰ কথাটো কিন্তু মই কোৱা নাই যে গুৰুৱে নিজকে কেতিয়াও ভগৱান বুলি পেলাই নাভাবে বা শিষ্যক আজ্ঞা নকৰে যা মোৰ ফটোখন মাৰি থবি, মোক ধূপ ধূনা দি থাকিবি গৈ, এইটো নহয়। এজন শিষ্যৰ দৃষ্টিত এজন গুৰু ভগৱান হয়, কিন্তু গুৰুৰ দৃষ্টিত মই ভগৱান নহয়। মই কোন? মই হ'লো এজন ঈশ্বৰ সেৱকৰ সেৱক। তেওঁ নিজকে ভাবে বোলে মই সেৱক বা হ'ব পাৰিছোঁ নে নাই, প্ৰভু কৃপা কৰা, এই বুলিহে তেওঁ ভাবে। এই হ'ল গুৰু শিষ্যৰ সম্বন্ধ। কিন্তু আমাৰ এতিয়া অসমত কি লাগি আছে যে কোনোবা প্ৰভু ঈশ্বৰ বুলি কিয় মাতিবগৈ? অসমত আৰু জ্বলন্ত সমস্যা নাইনে? এতিয়াতো এজন অসমৰ মানে খুব সুন্দৰ, তেওঁৰ কণ্ঠ খুব ভাল, অসমৰ গায়ক, কণ্ঠত মানে আমি 100 বাৰে স্বীকাৰ কৰোঁ তেওঁৰ সমান কণ্ঠ নাই। কিন্তু হঠাতে কৈ দিলে বোলে কৃষ্ণও ভগৱান নহয় বোলে। সুৰাৰ কণ্ঠেৰে তেওঁ মানে সুৰা কণ্ঠ উপাধি অলপতে পালে, ডাইৰেক্ট কৈ দিলে বোলে কৃষ্ণ ভগৱানেই নহয় বোলে তেওঁ।
মানে কৃষ্ণও বোলে ভগৱান হয়। কৃষ্ণ যদি ভগৱান নহয় কোন ভগৱান তেতিয়াহ'লে? কৃষ্ণই যদি ভগৱান নহয় কোন হ'ল তেতিয়াহ'লে? গতিকে এনেদৰে কি কৰি থাকে, আজিৰ সমাজক বিভ্ৰান্তিমূলক কথাবিলাকলৈ লৈ গ'ল। বাৰু সুৰাৰ মুখত কৈছে, এইটো আমাৰ বেয়া পাবলগীয়াও নাই। কিন্তু কথা হ'ল, আমাৰ এক্সাম মানুহৰ মন্তব্যবিলাক চাই এনেকুৱা লাগিছে, এক্সামে এই ফেচবুকত গৈ এনেকুৱাকৈ কমেণ্ট কৰিছে, এনেকুৱাকৈ গালি পাৰিছে, মানে তেওঁৰ সমৰ্থনত এনেকুৱাকৈ কৰিছে গৈ, যেন মানে আৰু বেলেগ আৰু একোৱেই নাই, আৰু কিয় হ'বগৈ হয় এই কথাটো। উঠি পৰি লাগিছে ভকত শ্ৰেণীটোক কেনেকৈ দুৰ্বল সজাব পাৰি, ভকত শ্ৰেণীটোক কেনেকৈ দুৰ্বল সজাব পাৰি, এই কথাটোক লৈ উঠি পৰি লাগিছে এক শ্ৰেণীয়ে। এই কথাটো কিন্তু পৰিলক্ষিত হৈছে। অৱশ্যে তেওঁলোকে এইবিলাক একো কৰিব নোৱাৰে। কিন্তু শেষত মই এটা কথাই কওঁ, মানুহে ক্ষমতাৰ অপব্যৱহাৰ কৰিব নালাগে। ভগৱানে অতি দয়া কৰি ক্ষমতা কৰে, যেনেকুৱাকৈ ব্যাসদেৱৰ কথাবিলাক প্ৰথম স্কন্ধত দিছে, ভাগৱতৰ প্ৰথম স্কন্ধত। ব্যাসদেৱৰ অতি ক্ষমতা আছিল, তেওঁ মানে বেদক ভাগ ভাগ কৰি দিব পাৰিছিল, কাৰণে তেওঁৰ নাম হ'ল বেদব্যাস। কিন্তু সেই বেদব্যাসে কি কৰিলে, এই ভাগৱতৰ কথাখিনি বহুত পিছতহে আনিলে নাৰদৰ উপদেশ মতে। তেওঁৰ যিটো নেকি সামৰ্থ্য আছে, এই সামৰ্থ্যক তেওঁ দুৰ্ব্যৱহাৰ কৰাৰ কাৰণে এদিন তেওঁ বদৰিকা আশ্ৰমত তলমূৰ কৰি আমন জীৱন কৰি বহি থাকিব লগা হৈছিলে। বদৰিকা আশ্ৰমত আমন জীৱন কৰি বহি থাকিব লগা হৈছিলে। তেতিয়া নাৰদে আহি কৈছিলে যে তোমাৰ নিচিনা এগৰাকী সামৰ্থ্যশালী গুৰু, তোমাৰ নিচিনা এগৰাকী ব্যাস, যিয়ে নেকি বেদক ভাগ ভাগ কৰি দিব পাৰা, যিয়ে সমাধিত ঈশ্বৰক মানে সাক্ষাৎ কৰিব পাৰা, তোমাৰ যদি এনেকুৱা অৱস্থা হয়, তেতিয়া সৰ্বসাধাৰণৰ কি হ'ব? সৰ্বসাধাৰণে কি জ্ঞান ল'ব? তেতিয়া ব্যাসদেৱে কৈছিলে যে হে গুৰুদেৱ, যে মই নিজেও বুজি পোৱা নাই যে মোৰ এইবিলাক কিহৰ কাৰণে মনটো তেনেকুৱা লাগি আছে। তেতিয়া নাৰদে কৈছে যে হে ব্যাস, তুমি ক্ষমতা অপব্যৱহাৰ কৰাৰ কাৰণত তোমাৰ এইবিলাক হৈ আছে। তুমি ক্ষমতাৰ অপব্যৱহাৰ কৰি আছা। তুমি কি কৰিলা, তুমি জীৱবিলাকক মাৰি পেলাই কাটি পেলাই তুমি স্বৰ্গ পাব বুলি তুমি কি কৰিলা, তুমি বেদত উল্লেখ কৰিলা কথাবিলাক। মানুহে এনেই লম্পট বুলি কৈছে, মানুহে এনেই লম্পট। হাঁহ চৰাই কাটি পেলাই যদি স্বৰ্গ পায়, কাটিব দিলেতো মানুহে ভালেই পায়, কাটিব পাৰিলে খাবও পায়, মানুহেতো ভালেই পায় বোলে। যদি বলি কাটি যদি স্বৰ্গ পায়, মই আৰু এইবিলাক কিয় কৰি থাকোঁ, এই বুলি ভালেই পায়। গতিকে সেইকাৰণে নাৰদে কৈছে যে হে ব্যাস, তোমাৰ মেইন কাৰণটোৱে হ'ল তুমি কি কৰিলা, বেদক ভাগ ভাগ কৰি দি তুমি কি কৰিলা, গোটেইবিলাকতে পশু হিংসাৰ দৰে তুমি এই অধম প্ৰবৃত্তিবিলাক মানুহৰ মাজত দি দিলা, আৰু মানুহে সেইবিলাককে সত্য বুলি ল'ব। গতিকে সেইকাৰণে মই এইটো প্ৰসংগত কৈছোঁ যে যিসকল নেকি আমাৰ সমাজৰ আদৰ্শ, তেওঁলোকে ভগৱানৰ পৰা এটা আশীৰ্বাদ পাইছে, তেওঁলোকৰ কণ্ঠ আছে। কণ্ঠ থাকিল বুলি যদি কোনোবাই যদি সমাজখনক বিপথে নিব যায়, তাৰ কিন্তু ফল প্ৰভু ভগৱন্তই নিজে নিজেই দিব। যদি তাৰ বিৰুদ্ধে যদি কোনোবাই যদি প্ৰকৃতিৰ বিৰুদ্ধে যদি কোনোবাই আচৰণ কৰিবৰ কাৰণে যায়, সেইকাৰণে প্ৰকৃতিৰ বিৰুদ্ধে আচৰণ কৰিব নালাগে, প্ৰকৃতিৰ বিৰুদ্ধাচৰণ কৰিব নালাগে। ভগৱানে কাৰোবাক উকিল কৰি পঠাইছে, উকিল কৰি পঠোৱাৰ পিছত যদি তেওঁ যদি দুখীয়াক যদি তেজ পি খায়, তেতিয়াহ'লে তেওঁৰ উকিল হোৱাৰ কি হেৰি থাকিলে? কোনোবাক শিক্ষক কৰি পঠাইছে, শিক্ষক হৈ যদি তেওঁ নিজৰ ল'ৰা ছোৱালীকেইজনক প্ৰাইভেটত দি দিছে, বাকীকেইজনক মানে তাতে যাই পেলাই নপঢ়ায়। মনত ৰাখিব, যদি তেওঁ আনৰ ল'ৰা ছোৱালীক ভালকৈ নপঢ়ায়, তেওঁ ল'ৰা ছোৱালীয়ে একো বুজি নোপোৱা হৈ গ'ল। এইটো আমাৰ বাস্তৱ উদাহৰণ। গতিকে সেইকাৰণে যে এইবিলাক ঈশ্বৰৰ কি, ঈশ্বৰে আজ্ঞা কৰিছে বুলি ল'ব লাগে। আপুনি শিক্ষক হৈছে বোলে, ভগৱন্তই মোক এই সমাজখনত কি কৰিছে, সমাজখনক শুধৰণি কৰিবৰ কাৰণে এটা দিছে দায়িত্ব। বহুতে যে শিক্ষক হ'বৰ কাৰণে আজি ইণ্টাৰভিউ দি আছে, পোৱা নাই। মোক যে পঠাইছে, কিয় পঠাইছে? সেইকাৰণে ক্ষমতাৰ অপব্যৱহাৰ মানুহে কৰিব নালাগে। মানুহ পুলিচ হৈ পেলাই মানুহে যদি দুখীয়াক যদি তেজ পি খায়, তেজ পিয়াৰ দৰে যদি তেজ পি খায় দুখীয়াৰ, তেনেকুৱা পুলিচ হ'লে তেওঁৰ ল'ৰা ছোৱালীয়েও কিন্তু এই বেয়া বস্তুবিলাকতে গুচি যাব। যিয়ে নহওক, মই এটা উদাহৰণহে দিছোঁ তেনেকুৱা। আপোনালোকে যোনে য'তে আছে, যি ভাগত আছে, যি কাম কৰি আছে, সেই কামটো কি কৰিব লাগিব, ঈশ্বৰে দিয়া এইটোৱে ভজন বুলি লৈ কৰিব লাগিব। আমি যে চব কাম বাদ দি পেলাই আমি হৰি হৰি কৰি থাকোঁ, তেনেকুৱা নহয়। সেইবিলাক কামৰ মাধ্যমত ৰাম নাম কৃষ্ণ নাম বুলি থকাটোৱে হ'ল ঈশ্বৰ সেৱা কৰা, হৰিৰ নাম লোৱা। সেইটোকে প্ৰভু ভগৱন্তই দিছে, এই মোৰ ভজন মাৰ্গ বুলি ল'ব লাগিব। যদি মই সেইটো বোলে ইয়াতে মই 2 নম্বৰী কৰি থাকোঁ,
তাৰপিছত মই কৃষ্ণ কৃষ্ণ কৰি থাকিম তেনেকুৱা কথা নহয়গৈ সেইকাৰণে প্ৰভুসকল আজি ইয়াৰ মাধ্যমেৰে মই হিমাংশু নাথ নামৰ মোৰ এটা ইউটিউব চেনেল আছে এই চেনেলৰ মাধ্যমেৰে মই আজি এই কথাখিনি পুনৰবাৰ আকৌ মই জনালোঁ যে যিটো নেকি অসমত তোলপাৰ লাগি আছে মানুহে অকণমান ভালবিলাক চিন্তা কৰিব লাগে মানুহে অকণমান আধ্যাত্মিক কথা ইতিবাচক কথা চিন্তা কৰিব লাগে নেতিবাচক কথা চিন্তা কৰিব নালাগে কৃষ্ণ গতিকে সেইকাৰণে এতিয়া যে উদ্ধৱৰো এনেকুৱা হৈ আছে যে উপযুক্ত গুৰু এজন পাইছে এতিয়া তেওঁ যাব ওলাইছে যে কিমতে বৰ্তিবোৰ স্বামী মই এতিয়া কিমতে বৰ্তি থাকিম ইয়াতে বুলি উদ্ধৱেও আজি কি কৰিছে উপযুক্ত তেওঁৰ প্ৰিয় গুৰু পিতা মাতা চব ভগৱান কৃষ্ণ উদ্ধৱৰ কাৰণে কিন্তু উদ্ধৱে বুলি কি কৈছে ভগৱান কৃষ্ণৰ ওচৰত বিনাই কথাখিনি কৈ আছে শয়নে ভজনে স্নানে গুপ্যস্থানে সদা কৰোঁ সেৱা আমি হে প্ৰভু ভগৱন্ত শয়নে ভজনে আনকি স্নানে গোপনীয় স্থানসমূহতো কি কৰিছিলে উদ্ধৱে কৃষ্ণক সেৱা কৰিছিলে ঈশ্বৰ কৃষ্ণৰ গোপন যিবিলাক নেকি স্থান আছে এই গোপন স্থানসমূহতো যিয়ে নেকি আনে নাপায় এই গোপনীয় স্থানসমূহতো কি কৰিছিলে উদ্ধৱে সেৱা দিব পাৰিছিলে উদ্ধৱ এনেকুৱা এজন উচ্চখাপৰ ভক্ত আছিলে ইমান প্ৰিয় ভক্ত ঈশ্বৰ কৃষ্ণৰ ইমান ডাঙৰ কথা কৈছে শয়নে ভজনে মানে এই কথাখিনি মানে খুব ভিতৰৰ পৰা কৈছে শয়নে ভজনে শয়ন কৰোঁতে তুমি শুই থাকিলেও মই তোমাক সহায় কৰোঁ তুমি খালেও মই তোমাক সহায় কৰোঁ স্নান কৰিলেও গা ধুলেও হয়তো তেওঁ গাটো পিহি দিয়ে এনেকুৱা গোপনীয় কামবিলাকো কি কৰে উদ্ধৱৰ দ্বাৰা কৰায় সদা সেৱা কৰোঁ আমি সেইকাৰণে উদ্ধৱে দাবী কৰিব পাৰিছে আজি বোলে তুমি যাবাগৈ মোক লৈ নাযাবানে মোক যদি লৈ নোযোৱা তেতিয়াহ'লে কেনেকৈ হ'ব মোক লৈ যাবগৈ লাগিব তোমাক নেদেখি ৰাখি প্ৰাণ প্ৰভু কিমতে বৰ্তিব স্বামী হে প্ৰভু যে তোমাক নেদেখি তোমাক যদি দেখা নাপাওঁ ৰাখি প্ৰাণ প্ৰভু মই প্ৰাণটো ৰাখি মোৰ কি হ'ব মোৰ প্ৰাণটো ৰাখি মোৰ জীৱনত কি উন্নতি হ'ব মই জীয়াই থাকি যদি তুমিয়েই নাথাকাগৈ এই বুলি উদ্ধৱে কি কৰিছে বিনাই খুব আবেগেৰে এই কথাখিনি কৈ আছে মই পিন্ধো চাৰম বস্ত্ৰ অলংকাৰ তোমাৰ শিষ্ট খায়া ও দঢ়ায়া সুচিত কিনু বিপৰীতম তাৰি বুধুস্তৰ মায়া মই পিন্ধো চাৰ বস্ত্ৰ অলংকাৰ মই কিবিলাক পিন্ধো তুমি চাৰি দিয়া তুমি এৰি দিয়া বস্ত্ৰ আৰু অলংকাৰবিলাকে মই পিন্ধো তোমাৰ উচ্ছিষ্ট খায়া তুমি এৰা জোঠাখিনিহে মই খাওঁ ভগৱান কৃষ্ণই খাই পেলাই যিখিনি ৰৈছিলে এইখিনিহে কি কৰিছিলে উদ্ধৱে খাই জীয়াই আছিলে এই নতুনকৈ লৈ পেলাই তেওঁ আৰু খাই থকা নাছিলে যি পায় সেইখিনিকে খাইছিলে ঈশ্বৰৰ ৰোৱাবিলাক দঢ়াই আছো চিত্ত কিনো বিপৰীত তৰিবো দুষ্টৰ মায়া যে মই এই চিত্তটোক মোৰ এই মন প্ৰাণ সমস্ত তোমাতেই কি হৈ আছোঁ দৃঢ় হৈ আছোঁ তোমাতেই মই দ্ৰৱীভূত হৈ আছোঁ এই মন প্ৰাণ সমস্ত তোমাতেই দ্ৰৱীভূত কৰি ৰাখিছোঁ হে নাথ কিনো বিপৰীত তৰিবো দুষ্টৰ মায়া যে তুমি গ'লে গৈ মই কেনেকৈ এই মানে কবলৰ পৰা মই ৰক্ষা পাম গতিকে তুমি মোক কি কৰা এই মায়াৰ পৰা তুমি মোক ৰক্ষা কৰা হে ভগৱান তুমি মোক কৃপা কৰা এই বুলি উদ্ধৱে বাৰে বাৰে ঈশ্বৰ কৃষ্ণৰ ওচৰত কাবৌ কৰিছে হেৰা আমৰা জ্ঞানী গণে দুখে ইন্দ্ৰিয় কদমি
কাম ক্ৰোধ মোহ যিনি যিটো ব্ৰহ্মপদ পাৱে প্ৰভু পুন তাহাৰো আছে বিঘেনে। আমি মূঢ়মতি আমি মহামূৰ্খ গৃহবাসী সুখে সংগলয়া ভকত তোমাৰ চৰিত্ৰ কথা শুনিলাতে তৰিলো মায়া দুষ্ট। গতিকে এতিয়া কৈছে যে জ্ঞানীগণে দুখে ইন্দ্ৰিয়ক দমি কামক্ৰোধ মোহ যিনি যিটো ব্ৰহ্মপদ পাৱে প্ৰভু পুনৰ তাহাৰো আছে বিঘিনি। খুব ডাঙৰ কথা ক'লে। জ্ঞানীসকলে যিসকল জ্ঞান মাৰ্গত চলে, জ্ঞান মাৰ্গীসকলে সমস্ত শ্লোক মুখস্থ কৰে, কিন্তু প্ৰভুসকল অকল মুখস্থ কৰিলে কিন্তু ভক্তি নহয়। ভক্তিটো খুব সাধাৰণভাৱে ল'ব লাগিব এই বস্তুটো। আমি যদি খুব দৃঢ় মানে কি কৈছোঁ মই কোনটো কথা কৈছোঁ, একেবাৰে বোলে এনেকৈ হ'লে হ'ব, এনেকৈ নহ'ব, একে নাপায়, ঈশ্বৰে নাপাব। আমাৰ কিছুমানে এনেকুৱা কৰে নহয়, নালিবি ইয়াতে লাই দিছে, নহ'ব তই লাই দিলি শেষে আৰু চব। ভকতিটো এনেকুৱা নহয়। আমাক এনেকুৱা ভকতি কৰিবৰ কাৰণে দিয়া নাই। আমাৰ ভকতিটো সহজ সৰলভাৱে হ'ব লাগিব। ভিতৰৰ পৰা শ্লোক কিমান মুখস্থ ৰাখিব পাৰিছে এইটো ডাঙৰ কথা নহয়, তেওঁ ভিতৰৰ পৰা কিমান ভকতি কৰিব পাৰিছে এইটোৱে ডাঙৰ কথা। শ্লোক মুখস্থ কৰিলে তেওঁ ভকত হৈ নাযায়। মাছ মাংস নাখালেই তেওঁ ভকত হৈ নাযায়। মাছ মাংসটো গৰুৱেও নাখায়। চৰাইবিলাকেও গছ বিৰিখৰ গুটি পাত খাই থাকে। কিন্তু মানুহে মাছ মাংস নাখাব লাগে সঁচা, ভকতি মাৰ্গত আহিব লাগে সেইটো বাদ দিবই লাগিব। মাছ মাংস কণী বাদ দিবই লাগিব ভকতি মাৰ্গত আহিব লাগিলে, এইটো সঁচা। যোনে যিমানখিনি পাৰে অলপ অলপ কৰি এইটো বাদ দিবই লাগে। কিন্তু কথা হ'ল কি, মই এইটো ক'ব কৈছোঁ মাছ মাংস নাখালেই যে ভক্তি হ'ব, আকৌ তেনেকুৱাও নহয়। বা সমস্ত জ্ঞান আছে তেওঁৰ, সমস্ত তেনেকুৱাও নহয়। ভক্তিটো হ'ল একদম ভিতৰৰ পৰা হ'ব লাগিব। তেওঁ এই জগতখনক কেনেকুৱাকৈ লৈছে, তেওঁৰ দৃষ্টিত এই জগতখন কেনেকুৱাকৈ আছে, তেওঁৰ ওচৰত বহি থকা কেইজন কেনেকুৱাকৈ আছে, তেওঁ দেখাজনক কৃষ্ণ বুলি কৈছেনে নাই, দেখা ভকতজনক, দেখা গুৰুজনক কৃষ্ণ বুলি কৈছেনে নাই। দেখাজনকেই যদি কৃষ্ণ বুলি নকয়, দেখাজনকেই যদি এটা সেৱা নকৰে, নেদেখাজন যদি তেওঁৰ আগত উন্মুক্ত হয়, তেওঁনো কি বুলি সেৱা কাঢ়িব। সেইকাৰণে তুমি প্ৰথমতে দেখাজনক কৃষ্ণ বুলি কোৱা, দেখাজনক ৰাম বুলি কোৱা। দেখাজনকে যদি তোমাৰ ভক্তি নাহে, দেখা এই অমুক আহে, এই অমুক আহে, তাতকৈ মই বহুত জানো, কি সেৱা কৰিম তাকে, নহয় ইয়াতকৈ মই বহুত জানো, এই বুলি পেলাই যদি মই জানাৰামটো হৈ থাকোঁ, তেতিয়াহ'লে কিন্তু এইটো নহ'ব। মই কেনেকৈ দেখিছোঁ, দৃষ্টি শুদ্ধ হ'ব লাগিব, তেতিয়াহে ভকত হ'ব। নহ'লে ফ মানে ভোজ খোৱা, ক মানে ক'ত কি আছে বিচাৰি ফুৰা, আৰু ত মানে তালি টোপোলা বান্ধা ভকত যেন হ'ব পাৰিব, তাৰ বাহিৰে আৰু বেলেগ হ'ব নোৱাৰিব। আমি ভোজ খালে নহ'ব, বোলে ভোজ আছে যেতিয়া যাম আৰু, মানে খোৱা লোৱা নাথাকিলে মই আৰু নাযাওঁ, এনেকুৱা যদি ভকত হয়। ক মানে ক'ত কি আছে বিচাৰি ফুৰা, বোলে কাৰ ঘৰত কি আছে যাচোন এই বাপা, এই ইহঁতৰ বোলে অলপ ভাগৱত পাঠ পাতিছে, চাহটো কি হেৰি দিব, কি আনিছে, খোৱা লোৱা কি আছে, এইবিলাকত যদি পঠাই দিয়ে, এইবিলাকত যদি চিন্তা কৰাই থাকে, তেতিয়াহ'লে কিন্তু এইটো হ'ল ক'ত কি আছে বিচাৰি ফুৰা ভকত হ'ব। ত মানে টোপোলা বন্ধা, মানে টোপোলা যদি বান্ধো, বোলে পলিথিন আনি বোলে ঘৰলৈ লৈ যাব পাৰিলে প্ৰসাদ। আচল প্ৰসাদটো কোনটো? ইয়াত যিখিনি কথা কৈ থকা হৈছে, ইয়াত যিখিনি ৰস ওলায় ভক্তিৰ, এই ৰসখিনি ল'ব পৰাটোৱে হ'ল আচল ভকত। ভ শব্দে ভৱ বিমোচন, ভৱ সংসাৰখনৰ পৰানো কেনেকৈনো মই পাৰ হ'ব পাৰোঁ। ক শব্দে কৃষ্ণত ভকতি, কেনেকৈনো কৃষ্ণত ভকতি কৰিব পাৰোঁ, কেনেকৈনো ভকতি অকণমান এশোক দুশোককৈ লগাব পাৰোঁ। ত শব্দে তৰণৰ উপায় শৰণ,
তৰণৰ উপায় একমাত্ৰ উপায়টোৱে হ'ল শৰণ ল'বই লাগিব। বিনা গুৰু চৰণে ভকতি ৰকতি মুকুতি ক'বও নহয়, কেতিয়াও নহয়। গতিকে সেইকাৰণে যে তৰণৰ উপায় যিয়ে শৰণ চিন্তা কৰে সেয়ে হ'ল প্ৰকৃত ভকত। নহ'লে এনেই ধুতি চোলাযোৰ পিন্ধিলে বোলে এনেই নাহিলে নহয়, মই ৰাইজৰ বান্ধত পৰি যাওঁ দে, এনেকুৱা যদি বান্ধত পৰা ভকত জাত হয় তেতিয়াহ'লে নহ'ব বাৰু। কিন্তু উদ্ধৱ এনেকুৱা ভকত নাছিলে। উদ্ধৱ বহুত উচ্চ খাপৰ ভকত আছিলে, আৰু উচ্চ খাপৰ ভকত হোৱাৰ কাৰণে আজি ঈশ্বৰ কৃষ্ণই কি কৰিব, উদ্ধৱ যাবৰ সময়ত ঈশ্বৰ কৃষ্ণই কান্দিব লগা হ'ব, কান্দিব লগা হ'ব এতিয়া ঈশ্বৰ কৃষ্ণই। কৃষ্ণৰ বিয়োগে জ্ঞানীগণে দুখে ইন্দ্ৰিয়ক দমি কামক্ৰোধ মোহজিনী। এতিয়া জ্ঞান মাৰ্গীসকলে ইন্দ্ৰিয়ক দমন কৰি কাম ক্ৰোধ মোহ জিনি জয় কৰি কি কৰে, যিটো ব্ৰহ্মপদ পাৱে প্ৰভু পুনু তাহাৰো আছে বিঘিনি। এতিয়া আমাৰ ইয়াৰ পৰা ব্ৰহ্মলোকলৈ যিমানবিলাক দেখা পোৱা যায় এই সকলোবিলাকৰে বিঘিনি আছে। কোনোবা যদি ব্ৰহ্মলোকত যায়, শিৱলোকত যায়, পিতৃলোকত যায়, চববিলাকৰে বিনাশ আছে। তেওঁ আকৌ আহিবই লাগিব, পুনৰ জন্ম মৃত্যু হ'বই, স্বৰ্গত গ'লেও জন্ম মৃত্যু হ'বই। একমাত্ৰ এখনে আছে বৈকুণ্ঠ, তাত জন্ম মৃত্যুটো মানে আহিব নোৱাৰে। গতিকে সেইকাৰণে যে ইয়াতে কৈছে যে যিটো ব্ৰহ্মপদ পাৱে পুনঃ প্ৰভু তাহাৰো আছে বিঘিনি। সেই ব্ৰহ্মপদ পোৱাবিলাকৰো কি আছে, বিঘিনি আছে, অৰ্থাৎ ব্ৰহ্মাৰো বিঘিনি আছে। ব্ৰহ্মা নিজেই তেওঁ কি হৈ যাব লগা হয়, পতন হৈ যাব লগা হয়। ব্ৰহ্মাদেৱে সৃষ্টি কৰে, সৃষ্টিৰ অন্তত যেতিয়া শুই থাকে তেতিয়া আকৌ প্ৰলয় জল ইয়াতে আহি যায়, আকৌ প্ৰলয় হয়। গতিকে আকৌ ব্ৰহ্মাৰ আকৌ এনেকুৱা হ'ব লাগিলে আকৌ বহুত দিন লাগে। আকৌ আমাৰ মানে এনেকুৱা বহুত যুগ মিলিহে ব্ৰহ্মাৰ আকৌ একদিন এক ৰাতি হ'বগৈ। গতিকে সেইকাৰণে যে ব্ৰহ্মাৰ একদিন এক ৰাতি হ'বৰ কাৰণে যে আমাৰ বহুতকেইটা যুগ গুচি যাব লাগিবগৈ, তেতিয়াহে ব্ৰহ্মাৰ একদিন এক ৰাতি হ'ব, তাৰপিছত আকৌ পুনৰ সৃষ্টি কাৰ্য। কিন্তু বৰ্তমানভাৱে আমাৰ সৃষ্টি কাৰ্যত কি আমি মানে নিত্য নৈমিত্তিকভাৱে আমাৰ মানে এইবিলাক আকৌ ক্ষয় হৈ গৈ আছে। এইবিলাক কথা পিছত ক'বগৈ। নিত্য নৈমিত্তিকভাৱে আমাৰ এতিয়া এইখিনি সময় আৰু নাপামগৈ, আমি এতিয়া ক্ষয় হৈ গৈ আছোঁ। মানে নিমিষতে আমি যে চকুৰ টিপটো মাৰি দিলোঁ, এইখিনি নিমিষতে, নিমেষত বুলি কয়, বোলে এই নিমেষতে বোলে আমাৰ এইখিনি গ'লে আৰু চাই থাকোঁতে গুচি গ'ল, চাই থাকোঁতে আমাৰ এইখিনি বেলা গুচি গ'ল, দিন ৰাতি। এতিয়া আজিৰ এই অনুষ্ঠানটোলৈ অধিক দিনৰ পৰা এই কমিটিখনে দিনে ৰাতিয়ে অ'ৰ পৰা তোৰ পৰা ধন সংগ্ৰহ কৰি ভক্তি অৰ্ঘ্য সংগ্ৰহ কৰি এটা অনুষ্ঠান পাতিছে, এটা আয়োজন কৰিছে। গতিকে এইখিনি কৰোঁতে এতিয়া আজিৰ এই অনুষ্ঠানটো আহি পালে, এতিয়া গ'লে আজিখিনি আৰু বেছি সময় নাহে। আকৌ এনেকৈ চাওঁতে অহাকালিও গুচিয়ে যাব। এনেকৈ চাওঁতে যিবিলাক আমাৰ নিত্য নৈমিত্তিকভাৱে যাই আছে এইবিলাক হ'ল মানে নিত্যৰ প্ৰলয়ত পৰি গৈ আছে আৰু। গতিকে সেইকাৰণে নিত্য প্ৰলয়, নৈমিত্তিক প্ৰলয়, প্ৰাকৃত প্ৰলয়, এনেকুৱাকৈ আমাৰ কি হৈ যায় মানে প্ৰলয়বিলাক এটা এটাকৈ গুচি যায়। এই সম্পৰ্কে আমাক পিছত ক'বগৈ প্ৰলয়টো কি বস্তু হয়, এইবিলাক খুব সুন্দৰ কথা ক'বগৈ। গতিকে সেইকাৰণে আমি এটাই জানি ল'ব লাগে যে আমি ইয়াৰ পৰা ব্ৰহ্মলোকলৈ যিমানবিলাক দেখি আছোঁ কোনো সত্য নহয়, সত্য একমাত্ৰ ঈশ্বৰ কৃষ্ণ, বাকী চব হ'ল অসত্য। কোনেও মুক্তি দিব নোৱাৰে, একমাত্ৰ ঈশ্বৰ কৃষ্ণহে মুক্তি দিব পাৰে। সেইকাৰণে নামঘোষাত কৈছে, হে ৰাম তপজপ তীৰ্থ ব্ৰত যুগ জাগ যজ্ঞ দান, অ কাকনো মৰে মৃত্যু বেলা, এই মৰণতা জনক বেঢ়ি বোলে হবে ৰাম বোলাম, অ হেন নাম এটিখন হেলা। তুমি যিমানেই তপ নকৰা কিয়, যিমানেই যাগ যজ্ঞ নকৰা কিয়, পূজা পাতল নকৰা কিয়, তপ জপ তীৰ্থ ব্ৰত যুগ জাগ যজ্ঞ দান, কাক কোন হুমৰে মৃত্যু বেলা। মৃত্যুৰ সময়ত এইবিলাক যজ্ঞ কৰি থাকিলে নহ'ব। মৰণতা জনক বেঢ়ি বোলে হবে ৰাম বোলা, মৰাজনক বেঢ়ি লৈ কি কৰিব, হে আই একবাৰ ৰাম বুলি কোৱাচোন, হে আই এবাৰ কৃষ্ণ বুলি কোৱাচোন, এনেকৈ ক'ব। ৰাম বুলি কোৱা, কৃষ্ণ বুলি কোৱা। মৰণতা জনক বেঢ়ি বোলে হবে ৰাম বোলা, হেন নাম এটিখন হেলা,
সেই নাম এতিয়া কিয় হেলা কৰি আছা? যি নাম মৰাৰ সময়ত পৰিয়ালে তোমাক চাই থাকিব। তুমি দেখিছা ইতিমধ্যে হস্পিটেলত কি কৰে, যে মৰাৰ সময় হয় বোলে আমি এৰি দিছোঁ আৰু ঈশ্বৰক খাটা আৰু কি হয়, এইটো ঈশ্বৰে জানে আৰু আমি এৰি দিছোঁ আৰু এই বুলি কয়। শেষত গৈ ডাক্তৰকে ভগৱান বুলি লৈ থাকে আৰু উপায় নাই। গতিকে সেইকাৰণে মৰণতাজনক বেৰি লৈ সকলোৱে কেৱল ৰাম নামেই বুলিব দিয়ে, আৰু মৰাৰ পিছতো কি কৰে, ৰাম নাম সত্য হাই বুলি পেলাই শোভাযাত্ৰা কৰি ফুৰে। ৰাম নাম সত্যটো সেইদিনাহে বুজি পায়, ৰাম নাম সত্য। কিন্তু জীয়াই থকা দিনকেইটাত ৰাম নাম সত্য নে অসত্য, যিমান সত্য বুলি কৈ থাকিলেও কিবা এনেই কৈ আছে নেকি এনেকুৱা পায়। এইবিলাক যে কথা, এইবিলাক কৈ থাকিলে কিবা এনেই কৈ আছে নেকি এই বুলি ভাবে। কিন্তু মানুহে যদি অসত্য কথা কয়, এইবিলাক কিন্তু খুব ৰস লাগি শুনে। আজিকালি কি জানে, মানুহে জীৱনত কাৰোবাৰ জীৱনৰ কলংকিত অধ্যায় এটা যদি কোনোবাই কৈ থাকে, মানুহে শুনি খুব ৰস পায়, কাণকেইখনো শুনি খুব ৰস পায়। কাৰোবাৰ জীৱনৰ কলংকিত কথাবিলাক, কোনোবা বোৱাৰীৰ কলংকিত কথাবিলাক, কোনোবা ল'ৰাজনৰ কলংকিত কথাবিলাক কৈ কোনোবাই যদি আলোচনা কৰি থাকে, এই কথাবিলাক আমাৰ কাণবিলাকে শুনি খুব ভাল পায়। কিন্তু কৃষ্ণ নাম শুনাৰ কাৰণে মাইক দিলেও কাণত নোসোমায়। এইটো কিহে বাধা দিয়ে? মধু অসুৰে বাদ দিয়ে। মধু অসুৰে কি কৰে, কেৱল তই বিষয়ী কথাবিলাক কৈ থাক, এইবিলাক শুনি থাকিব। কিন্তু কৃষ্ণ নাম কিন্তু কেতিয়াও শুনিবৰ কাৰণে মধু অসুৰে মানে পাৰ্মিশ্যন নিদিয়ে। কাৰণ কোনোবাই যদি কৃষ্ণ নাম লৈ যায়, কোনোবাই যদি এইবিলাকক যদি ত্যাগ কৰি যদি কোনোবাই এবাৰ কৃষ্ণ নাম লয়, তেওঁ আৰু এই জন্মত আহিব নালাগে, সিদ্ধ হৈ যায়। সিদ্ধ ধান কেতিয়াবা গজে নেকি? এই যে উহা ধান, আমি যে ধানবিলাক যে সিদ্ধ কৰোঁ, কেতিয়াবা গজে নেকি আৰু দ্বিতীয়বাৰ? কঠীয়া পেলায় নেকি? এই যে উহা ধানবিলাক কৰেনে? কঠীয়া আৰু নেপেলায়। কোনবিলাকক পেলায়? যিবিলাক নেকি মানে ৰাখি থৈ দিয়ে বীজৰ কাৰণে। এই মানে কেৰাহীত উহোৱা ধানবিলাকক আৰু পুনৰবাৰ ইয়াত আৰু নগজায়। ঠিক তেনেকুৱাকৈ যদি কোনোবাই এবাৰ কৃষ্ণ নাম ল'লে, কৃষ্ণ নাম যদি কোনোবাই ভকতৰ সংগত থাকি এবাৰ যদি শ্ৰৱণ কৰিলে, তেওঁ সিদ্ধ হৈ গ'ল। সিদ্ধ লোকে আৰু পুনৰবাৰ ইয়াতে যাতায়াত কৰি থাকিব লগা নহয়। দুখৰ সংসাৰ, দুখময় এই সংসাৰখন। গতিকে এই সংসাৰত পুনৰ আৰু যাতায়াত কৰি থাকিব লগা নহয়। আমি ধন কৰি পেলাই সদায় সুখ পাম বুলি পেলাই ভাবি থাকোঁ। সদায় সুখ পাম বুলি পেলাই আজি এনেকৈ খালে ভাল হ'ব নেকি, এইবুলি সদায় আমি খাবৰ কাৰণে চেষ্টা কৰি থাকোঁ। আজি এইখন আঞ্জা ৰান্ধিলে তৃপ্তি পাম, পিছে কালিলৈতো সেইখনেই খাব লগা হয়গৈ। যিমান খালেও তাৰমানে কি নহয়, জিভাৰ তৃপ্তি নপলায়। তাৰমানে কি, যে আমাৰ ইয়াতে এইবিলাক চব কি, চববিলাক হ'ল মায়া। এই মায়াৰ মাজত আমি ইয়াতে মজি আছোঁ। সেইকাৰণে মৰণতা জনক বেৰি বোলে হবে ৰাম বোলা, মৰাজনক বেৰিলৈতো চবে ৰাম বুলি কোৱা বুলি কয়। হে আই, এবাৰ ৰাম বুলি কোৱাচোন, কৃষ্ণ বুলি কোৱাচোন। কিন্তু ৰাম আৰু কৃষ্ণ বুলি নকয়। কি বুলি মৰে বুলি কৈছে শাস্ত্ৰই? আই বাপ কৰি মৰে। যিয়ে নেকি কুমাৰ কালৰ পৰা ভাগৱত ধৰ্ম নকৰে, হেন জানি শিশু হ'ব এৰি আন কৰ্ম, কুমাৰক কৰিও কুমাৰ কালে ভাগৱত ধৰ্ম কুমাৰ কালৰ পৰাই ধৰিব দিছে। কুমাৰ কাল মানে পাৰিলে শিশুক 10-12 বছৰ বয়সৰ পৰা শৰণ দিব লাগে। আমাৰ আৰু শৰণ আৰু এতিয়া বাপা সৰু আছে দে, আমাৰ বাপা, আমাৰ মাইনা সৰু আছে। একেবাৰে বিয়া বাৰু হৈ উঠি একেবাৰে শৰণ ভাগ দিম আহোঁ, এতিয়া আৰু এনেকৈ থাকক। কিন্তু বাপাই যে ইতিমধ্যে জগতৰ সকলোবিলাক কাম জানে, কিন্তু এইখিনিত যে তুমি যে জনাই থৈ দিয়া নাই কিয়? তোমাৰ মাইনাগৰাকীয়ে, তুমি যাক নেকি একো নাজানে বুলি ভাবি আছা, তোমাৰ মাইনাগৰাকীয়ে ইতিমধ্যে সমস্তখিনি কাম জানে। তুমি যদি আধ্যাত্মিক দিশটোত অনা নাই, কি হ'ব? তুমি জীৱনৰ সকলোবিলাক কাম কৰিলা, তুমি সকলোবিলাক কৰি দিলা। তেওঁক মানে স্কুলৰ কাৰণে খুব ভাল স্কুলত পঠাই দিলা, বোলে মই চৰকাৰীত নিদিওঁ, প্ৰাইভেটত দিছোঁ, বোলে অহা যোৱাৰ কাৰণে মই গাড়ী দি দিছোঁ, চাইকেল দি দিছোঁ, মানে অভাৱ পাব দিয়া নাই, সকলো ঠিকেই আছে। আপোনাৰ মৰমৰ হয়, এইটো অস্বীকাৰ কৰা নাই। কিন্তু সেই মৰমেই কিন্তু অধিক মৰম হৈ গ'লে ধৃতৰাষ্ট্ৰৰ নিচিনা মৰম হৈ গৈ, আৰু এনেকুৱা যদি হয়গৈ, পিছত কিন্তু কোনোদিন আৰু এইবিলাক চিধা নহ'বগৈ। ভকতক দেখিলে কৃষ্ণ বুলি নক'ব, ভকতক দেখিলে ৰাম বুলি নক'ব। আৰু যদি আপোনাৰ ল'ৰাই, যদি আপোনাৰ ছোৱালীয়ে যদি ভকতক দেখিলে ৰাম বুলি শব্দ ওলাই নাহে, ভকত এজন গৈ আছে, কেৱল আজিকালি দেখা পাওঁ এই পাবজি নে কি এইটো বস্তু, এইটোকেই খেলি থাকে, কেৱল এনেকৈ ঘূৰাই ঘূৰাই, এই মাৰিলে এইফালে গ'ল, এইখিনিকে শুনা পাই থাকে মানে কেৱল।
আপোনালোকৰ ফালে নহ'ব পাৰে, আমাৰ ফালে সেইটো আছে। মানে কোনোবা এজন যদি মানুহ যায় বোলে খুৰা আহিলনে এই বুলি ক'বৰ কাৰণে সময় নাই, চকী এখন দিবৰ কাৰণে সময় নাই, কেৱল সেই মাৰা এইটো পালে এইফালে এনেকৈ কিবা কিবি কৈ থাকে। কিছুমানেতো এতিয়া মোবাইলত দেখা পাওঁ টোপনিটো বকি থাকে, এইখিনি টোপনিটো এইখিনি কথাকে কৈ থকা দেখা পাওঁ। এতিয়া কিছুমানে দিয়ে নহয় ভিডিঅ' কৰি পেলাই সেইবিলাকে কৈ থাকে কিহৰ কাৰণত। আৰু এইবিলাকত কৰি থকাৰ কাৰণত কি হৈ গৈছে, সেই স্মৃতিশক্তিবিলাকৰ মানে যিবিলাকত থাকিব লাগে এইবিলাকত নোহোৱা হৈ যাব, ক্ষীণ হৈ যাব, আয়ু ক্ষীণ, যিবিলাক কথা ধৈৰ্য সহ্য বীৰ্য সকলোবিলাক ক্ৰমে নাগ হৈ গৈ থাকে। সেইকাৰণে প্ৰভুসকল ঈশ্বৰে আমাক পঠাই দিছে। ঈশ্বৰে পঠাই দিয়াৰ পিছত তুমি সকলোবিলাক কৰিলা, তুমি ঘৰ বান্ধিলা, ডাঙৰ ঘৰ বান্ধিলা, দামী গাড়ী ল'লা, হাতী ঘোঁৰা চব ল'লা, কিন্তু তুমি ভক্তি নকৰিলা, তুমি শৰণ নল'লা। ইয়াতকৈ আৰু দুৰ্ভাগ্য কিবা আছে নেকি? তুমি সকলোবিলাক কৰিলা কিন্তু তুমি শৰণ নল'লা, ঈশ্বৰক স্বীকাৰ নকৰিলা। ইয়াতকৈ আৰু দুৰ্ভাগ্য কিবা আছে নেকি? ইয়াতকৈ দুৰ্ভাগ্য নাই। সেইকাৰণে যে প্ৰহ্লাদে শিশুসকলক উপদেশ দিছে, হেন জানি শিশু হ'ব এৰি আনৰ কৰ্ম কৰিও কুমাৰ কালে ভাগৱত ধৰ্ম কুমাৰ কালৰ পৰা ধৰা। অৰ্থাৎ আমি সৰুৰে পৰা ল'ৰা ছোৱালীবিলাকক যদি ভাগৱত ধৰ্মত আনিব পাৰোঁ তেতিয়াহ'লে কি হ'ব, তেওঁলোকে কোনোদিন বেয়া আচৰণ কৰিব নোৱাৰে, সদায় ভাল হ'ব, আয়ুসত বিঘ্নি শূন্য হ'ব। এইখিনি কৈ থলোঁ যে আয়ুসত বিঘ্নি শূন্য হয়। এতিয়া ঘৰৰ পৰা ওলাই গ'লে এতিয়া যে এই যিমানবিলাক এতিয়া আজিকালি এই যে এক্সিডেণ্টবিলাক দিনক দিনে বাঢ়ি গৈ আছে, দিনক দিনে এটাৰ পিছত এটা, মানে খুব সিদ্ধ গুৰুসকলে কোৱা কথা। সেইকাৰণে গুৰু ধৰিব লাগে। আৰু প্ৰভুসকল মই এই কথাখিনি ক'ব লাগে কাৰণে কৈ থকা নাই, মই ভিতৰৰ পৰা কৈ আছোঁ কথাখিনি। মই ক'ব লাগে কাৰণে ইয়াত আপোনালোকে বহাই দিছে কাৰণে মই কৈ থকা নাই। গুৰুসকলে কোৱা কথা। গুৰুসকলে যদি গুৰু ধৰা যায়, গুৰু এনেই হ'ব নোৱাৰে। গুৰুৱে সদায় চিন্তা কৰে মোৰ শিষ্যজন ভালে থাকক, মোৰ শিষ্য মংগলে থাকক। গুৰুৱে সদায় প্ৰাৰ্থনা কৰে ঈশ্বৰৰ ওচৰত। সেইকাৰণে গুৰু ধৰিব লাগে। আৰু শিষ্যজনেও ঘৰৰ পৰা ওলাই গ'লে অন্তত 5জন ভকত বৈষ্ণৱৰ নাম লৈ গৃহৰ পৰা ওলাব লাগে। প্ৰথমতে ভৰিখন দিব লাগে, আগত পদাৰ্পণ কৰিব লাগে। আৰু এনেদৰে যদি কৰা যায় তেতিয়াহ'লে এনেকুৱাকৈ কোৱা আছে মহাপুৰুষে, যদি কোনোবাই 5জন বৈষ্ণৱৰ নাম কৈ বুজিলে যদি কোনোবাই গৃহৰ পৰা বাহিৰ হয়, কোনো আসুৰিক শক্তি এডাল চুলিও ইফাল ইফাল কৰিব নোৱাৰে, এই বুলি বোলে কোৱা কথা। কিন্তু আমাৰ সেইটো বিশ্বাসৰ কিমানখিনি বিশ্বাসত ল'ব পাৰিছোঁ। কিন্তু দুৰ্ভাগ্যৰ কথাটো কি জানে, আজি এইবিলাক কথা শুনাৰ কাৰণে মানুহ নাপায়। কিন্তু ৰঘুনাথ সত্ৰত এইটো ভাল লাগিছে যে ইয়াতে খুব সুন্দৰ এটা পৰিৱেশ, ইয়াত উদীয়মান যুৱকসকলে যুৱতীসকলে ইয়াতে লাগি আছে বুলি গম পায় আৰু মনত আনন্দিত লাগিছে, আনন্দ পাইছোঁ। ইমান এটা সুন্দৰ অনুষ্ঠান আজিৰ যুৱক যুৱতীসকলে আয়োজন কৰিছে। তেওঁলোকে এই কথাটো কোনোদিন পাহৰি নাযাব, সদায় যাতে শুই উঠিয়ে যাতে ঈশ্বৰক স্মৰণ কৰে। যদি শৰণ লৈছে খুব ভাল কথা, ঘৰৰ পৰা যাতে ঈশ্বৰৰ নাম লৈ তেওঁলোকে বাহিৰ ওলায়। প্ৰভু ভগৱন্ত সদায় মংগল কৰক, কাৰো জীৱনলৈ দুখ নাহক, এনেকৈ কি কৰিব লাগে। আগৰ দিনতো এনেদৰে কি কৰিছিলে, সেই যিসকল জীৱ আছিলে জীৱাত্মাবিলাকে তেনেকুৱাকৈ এটা গতি কৰিছিলে সংসাৰ ক্ষেত্ৰত। আমাৰ এতিয়া কি মানে যোনখন ভৰি আগত পৰিল আৰু শিল দল ভাঙি ওলাই যাব, ওলাই যোৱাৰ লগে লগে লাগিলে আৰু চেছ। সেইকাৰণে যে এইবিলাক সিদ্ধ গুৰুসকলে কোৱা কথা, সিদ্ধ গুৰুসকলে কোৱা কথা। গতিকে সেইকাৰণে আমি সেইবিলাক আখৰে আখৰে পালন কৰিবৰ কাৰণে, আখৰে আখৰে মানিবৰ কাৰণে চেষ্টা কৰিব লাগে। সদায় মনত ৰাখিব, নহাসকলকো ক'ব, তেওঁলোকে সদায় বাবা মনত পেলাই দিব, বাবা সদায় তুমি 5জন ভকতৰ নাম লোৱাচোন, 5জন গুৰুৰ নাম লোৱাচোন। শংকৰ মাধৱকে আদি কৰি হনুমান জাম্বৱন্ত বিভীষণ যত যি আছে সকলোৰে নাম লৈ যোৱাচোন এবাৰ। হনুমান 4 যুগে অমৰ। গতিকে হনুমানে কি কৰে, হনুমান প্ৰত্যেকটো সময়ত হনুমানে সহায় কৰে। আজিৰ এই অনুষ্ঠানতো হনুমানে প্ৰথম শুনিবৰ কাৰণে আহে, যিকোনো এটা ৰূপত হনুমানে প্ৰথম কিন্তু এই কথাবিলাক শ্ৰৱণ কৰি থাকে, কিনো আলোচনা কৰিছে, কি হৈছে ইয়াতে। সেইকাৰণে জ্ঞান গণ্য অগ্ৰগণ্য, জ্ঞানত মানে অগ্ৰগণ্য হনুমান, ইমান জ্ঞানী, 4 যুগে অমৰ, ৰামৰ দূত বুলি কয় নিজকে। ইমান শৌৰ্য বীৰ্য থকাৰ পিছতো হনুমানে ইচ্ছা কৰিলে এডাল নোমৰ গুৰিত ইন্দ্ৰৰ 100টা ঐৰাৱতৰ বল থাকে হনুমানৰ এডাল নোমৰ গুৰিত।
তথাপি হনুমানে অহংকাৰ নকৰি কি বুলি কয় হনুমানে কয় বোলে বিভীষণে যেতিয়া সুধিছে যে তোমাক চিনি নাপালোঁ তুমিনো কোন তেতিয়া বিভীষণক কি কৈছে হনুমানে মই ৰামদূত মই ৰামৰ দূত মাত্ৰ জানকীয়ে যেতিয়া প্ৰশ্ন কৰিছে যে হে তুমি কোন এই বুলি প্ৰশ্ন কৰিছে তেতিয়া হনুমানে কৈছে যে ৰামদূত মাত্ৰ কেৱল জানকী এই বুলি কৈছে যে হে জানকী হে আই সীতা মই ৰামৰ কেৱল দূত মাত্ৰ তেওঁ কি ক'ব পাৰিলেহেঁতেন বোলে মই শিৱৰ অংশ মই পৱনৰ পুত্ৰ মই সৰুতে সূৰ্য গিলি দিছোঁ এনেকৈ ক'ব পাৰিলে হয়নে হনুমানে কি বুলি কৈছে হনুমানে কৈছে যে ঈশ্বৰৰ ৰামৰ মই ৰামৰ দাস বুলি পৰিচয় দিব পৰাটো আটাইতকৈ মানে ডাঙৰ কথা এটা ভক্তি ৰাজ্যৰ কাৰণে খুব ডাঙৰ কথা নিজকে ঈশ্বৰৰ দাস নিজকে ঈশ্বৰৰ সেৱক বুলি পৰিচয় দিব পৰাটো আমি হ'লে কি বুলি পৰিচয় দিওঁ বোলে মই অমুক এওঁ বোলে মেজিষ্ট্ৰেট এওঁ অমুক তমুক বোলে এওঁ কি এওঁ অমুক হে বাপ আহক দৰকাৰ হ'লে ভকত পিছত বহি থাকক আহক আপুনি এফালে আগত ভক পাৰিলে পাঠকৰ লগতে বহাই দিব আনি আহক কিন্তু তাৰমানে কি এই বস্তুবিলাক আমি মানে বিচাৰ বিবেচনা কৰিব লাগে এই বস্তুবিলাক মানে ভিতৰৰ পৰা সেই ভাৱবিলাক আনিব লাগে এই কথাবিলাকৰ গতিকে আমি যাতে তেনেকুৱাকৈ বস্তুবিলাক ল'ব পাৰোঁ প্ৰত্যেকৰ ভিতৰতে যাতে আত্মদৃষ্টিৰে আত্ম উপলব্ধিৰে যাতে চাব পাৰোঁ তেতিয়াহ'লে আমাৰ এই ভকতিবিলাক সিদ্ধি হ'বগৈ ৰামৰ ওচৰত কি বুলি কয় দূত বুলি কয় আৰু আমি কি বুলি কৈ ভাল পাওঁ আমি অমুক তমুক এই বুলি কৈ ভাল পাওঁ সেইটোৱে হ'ল আমাৰ ভক্তি নোহোৱাৰ মূল কাৰণ হ'ল সেইটোৱে আমাৰ যে যিমান ভাগৱত শুনিলেও জীৱনত ইমানবাৰ ভাগৱত শুনিলোঁ বাৰু যিমানবাৰ শুনিলেও যে আমি বাৰে বাৰে শুনি থাকিব লাগে কিয় শুনিব লাগে আমি তাৰমানে দাস হিচাপত নলওঁ আমি সেৱক বুলি নলওঁ ঈশ্বৰৰ কোনোবাই যদি নাম এষাৰ গাই বোলে এওঁ নাম এষাৰ গাইছে যেতিয়া মই নধৰোঁ দে এওঁ গালে মই নধৰোঁ তেওঁ গালে মই নধৰোঁ এনেকুৱা নহয় চবে ধৰিব লাগিব চবে গাব লাগিব তেতিয়াহে কি হ'ব ভক্তি হ'বগৈ নহ'লে নহ'বগৈ কৃষ্ণ হেৰা আমি মহামূৰ্খ গৃহবাসী সুখে সংগলয়া ভকতৰ তোমাৰ চৰিত্ৰ কথা শুনিলাতে তৰিলো মায়া দুষ্ট তজুপাদ পদ্ম হৃদয়ে ধৰিয়া গাইব গুণ নাম গীত এতেকে মুকুতি অপ্ৰয়াসে পাইব হেন সেয়াছিল চিত্ত আমি মহামূঢ় গৃহবাসী সুখে সংগলয়া ভকতৰ তোমাৰ চৰিত্ৰ কথা শুনিলাতে তৰিলো মায়া দুষ্টৰ উদ্ধৱে নিজেই কৈছে যে আমি মহামূঢ় বুলি উদ্ধৱে আজি পৰিচয় দিছে আমি মহামূঢ় কিন্তু উদ্ধৱ মূৰ্খ নহয় উদ্ধৱ মূঢ়মতী নহয় মই তেতিয়াও কৈছোঁ উদ্ধৱ বৃহস্পতিৰ শিষ্য কিন্তু উদ্ধৱে এনেকুৱাকৈ অহংকাৰ কৰা নাই কি বুলি কৈছে যে আমি মহামূঢ় গৃহবাসী সুখে সংগলয়া ভকতৰ আমি গৃহবাসী সুখত ভকতৰ সংগ লৈ পেলাই আমি চলি আছোঁ তোমাৰ চৰিত্ৰৰ কথা শুনিলাতে তৰিলো মায়া দুষ্ট তোমাৰ চৰিত্ৰৰ কথাবিলাক শুনিয়ে আমি মানে এই মায়াৰ পৰা তৰিব লাগিব গতিকে প্ৰভুসকল আমাক এই মায়াৰ বিষয়ী মায়াৰ পৰা তৰাৰ কাৰণে এটাই উপায় হ'ল তেওঁৰ কথা শ্ৰৱণ আৰু কীৰ্তন আমি কেৱল শ্ৰৱণ কৰিব লাগিব আৰু কীৰ্তন কৰিব লাগিব শ্ৰৱণ মানে কাণেৰে শুনা কীৰ্তন মানে চাপৰি বজোৱা কাণেৰে শুনিলে কি হৈ যায় নামঘৰত কৈছে এই কৰ্ণপথে ভকতৰ ইয়াত প্ৰৱেশী হৰি দুৰ্বাসনা হৰে
এই জলৰ যতে কমল যেহেন হৰত কালে উচ্ৰভাৱতে নিৰ্মল হয়া কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰি। তাৰমানে কি বুলি কৈছে, আমাৰ বাৰিষা কি হৈ যায়, খাল বিলবিলাক লেতেৰা হৈ যায়। এই গৰখাই পানীবিলাক, খাৱৈ পানীবিলাক এনেই লেতেৰা হৈ যায়। জোৰে পানী, নদীৰ পানীবিলাক দেখা পালোঁ কেতিয়াবা পাহাৰৰ পৰা বৈ আহি খুব কুয়া পানীবিলাক ওলায়, লেতেৰা পানীবিলাক, ক'লা ক'লা পানীবিলাক ওলায়। আৰু যেতিয়া নেকি শৰৎকাল আহে, এতিয়া পানীবিলাক চাবচোন ইমান ধুনীয়া মানে পৰিষ্কাৰ হৈ আছে। আকৌ যেতিয়া বানপানী হ'বগৈ তেতিয়া কিন্তু পানীবিলাক, বৰ্ষাকাল অহাৰ লগে লগে মানে পানীবিলাক ঘোলা হৈ যাব। আকৌ পুনৰ শৰৎকাল আহিলে এইবিলাক পানী নিজে নিজে যেনেকুৱাকৈ পৰিষ্কাৰ হয়, কোনোবাই ফিল্টাৰ কৰিতো থৈ দিয়া নাই, কিন্তু নিজে নিজে ফিল্টাৰ হৈ থাকে পানীবিলাক। ঠিক তাকে কৈছে, যদি কোনোবা বিষয়ী লোক আছে, কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰি, দুৰ্বাসনা হৰে সমস্তই। ঈশ্বৰৰ নাম গুণ যদি কাৰোবাৰ কাণেৰে এবাৰ যদি হৃদয়ত প্ৰৱেশ কৰিলে, তেওঁৰ দুৰ্বাসনা মানে বেয়া বাসনা যিমানবিলাক আছে সকলো কামনা বাসনা নাশ কৰি দিব পাৰে, নোহোৱা কৰি দিব পাৰে। জলৰ যতে কমল যেহেন হৰত কালে স্বভাৱতে নিৰ্মল হয়। যেনেকুৱাকৈ পানীৰ মলবিলাক শৰৎকালত নিজে নিজে নিৰ্মল হৈ যায়, ঠিক তেনেকুৱাকৈ কোনোবাই যদি জীৱনত এবাৰ যদি কৃষ্ণ কথা যদি শুনিব আহে, ভাগৱত কথা যদি এবাৰ যদি শ্ৰৱণ কৰে, তেওঁৰ জীৱনত কি হৈ যাব, সমস্ত দুখৰ সমস্ত অপৰাধৰ পৰা তেওঁ গতি পাব। জনম বাহু ৰাৱে, তেওঁ কি কৰিব পাৰে, জনমটো ৰোধ কৰিব পাৰিব, নহ'লে কিন্তু বেলেগত ৰোধ কৰিব নোৱাৰিব। বেলেগ জনমত কিন্তু ৰোধ কৰিব নোৱাৰে। ৰোধ কৰিব পৰা এটাই হ'ল মানৱী জনম। মানৱৰ বাহিৰে বেলেগ আৰু তেনেকুৱাকৈ জনমটোক ৰোধ কৰিব নোৱাৰে। তাকে নামঘোষাত আকৌ কৈছে, কি বুলি কৈছে, এৰাম বিষয় সম্বন্ধ সুখ সমস্ত জনিতে পাই, অ হৰি সেৱা একোঠা নাই। এই হৰিৰ সেৱাৰ যোগ্য কেৱল মনুষ্যতনু, ও জানি ফুৰা হৰি গুণ গায়ে। বিষয় সম্বন্ধীয় সুখবিলাক সমস্ত জুনিতেই প্ৰাপ্ত হয়। গাহৰিটোৱেও গাহৰিজনীৰ লগত সেই সুখকেই প্ৰাপ্ত হৈ আছে। চৰাই চিৰিকটি সকলোৱে সেই সুখবিলাক প্ৰাপ্ত হৈছে, যিবিলাক বিষয় সুখক মানুহে সুখ বুলি লৈ আছে। সেইকাৰণে কৈছে বিষয় সম্বন্ধ সুখ সমস্ত জুনিতে পায়, হৰি সেৱা একো থানে নাই। হৰি সেৱা মনুষ্যৰ বাহিৰে বেলেগ কোনেও আৰু ঈশ্বৰ সেৱা কৰিব নোৱাৰে। হৰিৰ সেৱাৰ যোগ্য কেৱল মনুষ্যজনে, কেৱল মানুহৰ শৰীৰেহে কি কৰিব পাৰে, হৰিৰ সেৱা কৰিব পাৰে। জানি ফুৰা হৰি গুণ গায়, জানি কি কৰিব লাগে, হৰি গুণ গাই ফুৰিব লাগে। যদি নাগায়, যদি কোনোবাই মনুষ্য শৰীৰ পাই যদি হৰি গুণ নাগায়, তাক কৈছে আকৌ, এই আপুনি আপোনাৰ বন্ধু, আপুনি আপোনাৰ শত্ৰু, এই আপুনি আপোনাৰ মাৰে, এই হৰিকণ ভজিনৰে আপুনি হয় নষ্ট, হৰি ভজি আপোনাক তাৰে। তাৰ কাৰণে কিন্তু বেলেগক দুখ দি লাভ নাই। বোলে আমাৰ বৰডেকাই লোৱা নাই কাৰণে মই আৰু শৰণ লোৱা নাছিলোঁ, আৰু আমাৰ সৎডেকাৰ কাৰণে ৰৈ আছোঁ। আমাৰ এই সৰুজনাই ল'লেহে মই ল'ম শৰণ, নহ'লে শৰণ নলওঁ। এই আমাৰ অমুক তমুকক ৰৈ আছোঁ, ৰচোন চাওঁ ৰচোন বাৰু, এনেকৈ ৰৈ আছোঁ, শৰণ লোৱা নাই। আৰে জীৱনত প্ৰথমতে বেয়া বস্তু খাওঁতে তুমি কাক সুধি খাইছিলা? কিন্তু শৰণ ল'বৰ কাৰণে চবকে সুধিব লাগে। কিন্তু ভাল কৰ্মত যাবৰ কাৰণে, মানে ভাল কামত যাবৰ কাৰণে চবকে সুধিব লাগে, বেয়া কামত যাবৰ কাৰণে কাকো সোধাৰ দৰকাৰ নাই। এই হ'ল মানুহৰ এটা মেণ্টেলিটি বুলি কয়। গতিকে সেইকাৰণে ইয়াতে কৈছে যে আপুনি আপোনাৰ বন্ধু, আপুনি আপোনাৰ শত্ৰু। তাৰ কাৰণে দায়ী বেলেগ নহয়, তুমি তোমাৰ নিজে নিজৰ বন্ধু, নিজে নিজৰ শত্ৰু। আপুনি আপোনাৰ ৰাখে মাৰে, নিজে নিজক তুমি ৰাখিবও পাৰা, নিজে নিজক ইচ্ছা কৰিলে তুমি মাৰিবও পাৰা।
যদি জীৱনটো ঊৰ্ধ্বগতিলৈ নিব খোজা তেতিয়াহ'লে নামৰ নৌকাত উঠা, ভকতৰ সংগত আহা। যদি অধোগতিলৈ নিব খুজিছা দিনে ৰাতিয়ে মদ খাই থকা, ভাং খাই থকা, এইটো তোমাৰহে কথা। অধোগতি যাব, এইটো কাৰ যাব? তোমাৰ যাব। অকল তোমাৰ নহয়, তোমাৰ মানে বহুত জনম তেনেকুৱাকৈ ভোগ কৰিব লগা হ'ব। গতিকে অধোগতি যাবা নে ঊৰ্ধ্বগতি যাবা, মাৰ্গ দুটা মাৰ্গ আছে ইয়াতে। ক'ত যাবা? নে ভালত থাকিব খোজা নে বেয়াত থাকিব খোজা, সেইটো নিজৰ নিজৰ কথা। আমাক ভাগৱতে কৈছে। ভাগৱত এনেকুৱা বস্তু নহয় মই ইয়াতে ধূপ ধূনা দি সদায় পূজা কৰি থাকিলে আমাক কিবা বিশেষ জ্ঞান দিব, তেনেকুৱা নহয়। আমাৰ বহুতে অকল ভাগৱত পাঠ কৰে, ব্যাখ্যা নকৰে, নহ'ব। ব্যাখ্যাও চলিব লাগিব। যদি ব্যাখ্যাই নহয়, যদি আপোনাৰ ল'ৰাজনে বা ছোৱালীগৰাকীয়ে পঢ়ি আছে আৰু কি পঢ়িছে একো বুজি পোৱা নাই, নুবুজাকৈ পঢ়িলে কিবা হ'ব নেকি? 7 দিন 7 ৰাতি নহয়, গোটেই জনমটো পঢ়ি থাকক, যদি একো নুবুজাকৈ পঢ়ে হ'ব নেকি? বুজি লৈ পঢ়িব লাগিব। সকলোৱে বুজাৰ ভাৱটো একে হ'ব লাগিব, তেতিয়াহে হ'বগৈ। এতিয়া পঢ়ি থাকিলে বা কোনে কেনেকৈ বুজি পায়? ৰথতো চৰিয়া কৃষ্ণ বৈকুণ্ঠক গ'লা। অৰ্থটো আছিল ৰথত উঠি কৃষ্ণ বৈকুণ্ঠত গ'ল। এতিয়া আকৌ একচামে বুজি ল'লে বোলে ৰথত চৰিয়া দুটা লৈ গৈছিল কৃষ্ণই, মানে বৈকুণ্ঠত যাওঁতে বহুত বাট ঘোঁৰাকেইটাৰ পানী পিয়া লাগিব, গতিকে ঘোঁৰাক পানী খুৱাবৰ কাৰণে চৰিয়া দুটা লৈ গৈছিল। এনেকুৱাকৈ যদি ভাবি থৈ দিয়ে, তেনেকুৱাকৈ ভাবিলে হ'ব নেকি? নহয়। গতিকে সেইকাৰণে ব্যাখ্যাটোৰ খুব গুৰুত্বপূৰ্ণ। যিমানখিনি সম্ভৱ সিমানখিনি কি কৰিব লাগে? ব্যাখ্যা কৰি পেলাই যাব লাগে। নজনাখিনি নাই আৰু কোনেনো জানে? ঈশ্বৰৰ মহিমা কথা ঈশ্বৰে নিজে কৈছে যে ময়ে পাৰাপাৰ নাপাওঁ। আনে কি জানিব মোৰ নিজৰ নামৰ কথা, মই নিজেই পাৰাপাৰ নাপাওঁ কয়। আনে কি জানিব মই নিজেই বুজাই টান। গতিকে সেইকাৰণে আমাৰ দৰে বিষয় মুখে কি বুলি ক'মগৈ? আজি এতিয়া কৃষ্ণ উদ্ধৱ সংবাদৰ যিখিনি কথা কৈ থকা হৈছে, আমাৰ দৰে বিষয় মুখে যিখিনি কথা কৈ আছোঁ এইখিনিয়ে। ইয়াতকৈতো আৰু সাৰমৰ্ম আছে, সাধকবিলাকে ইয়াতকৈ বুজাব পাৰে। কিন্তু কি আমি বিষয়ী লোকবিলাকে কি কৰিব লাগে? আমি এইখিনিকেই বহুত বুলি ল'লেই আমাৰ কি হৈ যায়? গতি হৈ যায়। যেনেকুৱাকৈ সাগৰত গা ধুব গ'লে, এবাৰ আমি গ'লোঁ উৰিষ্যা জগন্নাথপুৰীত, আমাৰ এই বংগোপসাগৰত এবাৰ গা ধুব গ'লোঁ। জীৱনত প্ৰথম সাগৰ দেখা পালোঁ। আগতে সাগৰ দেখাই নাছিলোঁ। গা ধুব গ'লে দেখা পাওঁ তাতে মানে একদম সৰুৰ পৰা ডাঙৰলৈকে চবে উমলে, বালিৰ লগত উমলে। এনেই তাতে একে সৰু চলিয়ে উমলাৰ দৰে নাচি নাচি তাতে একেবাৰে বালিতে পৰি থাকে। অ'ত বাগৰে ত'ত বাগৰে, ঘণ্টা ঘণ্টা জুৰি তাতে পৰি থাকে। এনে কেতিয়া যাব লাগিব গমেই নাপায়। যিসকলে দেখিছে তেওঁলোকে গম পাব, গৈ পাইছে। মানে যাব লগাটো অনুভৱেই আহি নপৰে, মানে তাতেই নাচি বাগি থকা যায়। এই হ'ল সাগৰৰ কথা। কিন্তু তাৰ পৰা আহি আমি যিখিনি কথা ক'বলৈ, সাগৰখন এনেকুৱা ফটো কপি মাৰি লৈ আহিলে আমাৰ ঘৰৰ পৰিয়ালবিলাকে চাই পেলাই ভাবে অ' এইখনেই সাগৰ। তেনেকুৱা কিন্তু সাগৰখন সেইখিনিতে সীমাবদ্ধ নহয়। চকুৰে নমনে, কেমেৰা মনাটো বাদে আমাৰ চকুৰেও মনিয়ে নাপায়, তাৰমানে ক'ত আছে ইপাৰ সিপাৰ মনি নাপায়। গতিকে ঠিক তেনেকুৱা এই ভাগৱত হ'ল সমুদ্ৰৰো সমুদ্ৰ, মহাসমুদ্ৰ। গতিকে এই ভাগৱতৰ যিখিনি নেকি কথা আমাৰ দৰে বিষয় লোকে যিখিনি পাইছোঁ এইখিনি কিবা অকণমান ক্ষুদ্ৰ ক্ষুদ্ৰ ক্ষুদ্ৰৰো ক্ষুদ্ৰ বুলি পেলাই ধৰি ল'ব পাৰে। ইয়াতকৈ আৰু বহুত বহল ব্যাখ্যা আছে। এইবিলাক ব্যাখ্যা সাধনা নহ'লে যিকোনো লোকে এইবিলাক ব্যাখ্যা কৰিব নোৱাৰে। কিন্তু এটা কথা ভাবি ল'ব লাগে, বোলে আমাৰ কাৰণে যিখিনি পাইছোঁ এইখিনিকে বহুত বুলি ল'ব লাগে, আৰু এইখিনি ল'লে কি হৈ যাব? ভকতিৰ ফালে ধাৱমান হ'ব পৰা যাব। কাৰণ আমি আজি অলপ কালি অলপকৈ এনেকৈ শিকোঁতে কি হৈ যাব? আমাৰ ভকতি দিশলৈ গতি কৰিব পাৰে। আমি একেদিনে যে ভাগৱত শুনিলোঁ, এদিন ভাগৱত শুনিলে যে গোটেইবিলাক হ'ব তেনেকুৱা নহয়। আমি সদায় অলপ অলপকৈ ভাগৱত কথা, কৃষ্ণ কথা শ্ৰৱণ কৰি থাকিলে আমাৰ তেনেকুৱা এটা গতিত যাব। যেনেদৰে এজন শিক্ষাৰ্থীয়ে ক খ শিকি বা 1 2 পৰা গৈ গৈ এদিন তেওঁ প্ৰফেচৰ হয়, ডক্টৰ হয়, ইঞ্জিনিয়াৰ হয়। যদি ক খ নিশিকে ইঞ্জিনিয়াৰ হ'ব পাৰিব নেকি? নোৱাৰে। ঠিক তেনেকুৱা কথা যে আমি সৰুৰ পৰা কমৰ পৰা গৈ থাকিলে এদিন কি হ'ব? এইবিলাকো এদিন সেই গন্তব্য স্থানলৈ গতি কৰা হ'বগৈ। কিন্তু মই যদি ভাবি থাকোঁ বোলে নহয় দে, এতিয়া মই বুঢ়া হোৱা নাই, দাঁতো সৰা নাই, চুলিও পকা নাই, একেবাৰে দাঁত চাত সৰক, তেতিয়া খাব নোৱাৰা হ'লে তেতিয়া আমি একেবাৰে শৰণ ভজন ল'ম, এই বুলি যদি ভাবি থাকোঁ তেতিয়া নহ'বগৈ। কাৰণ বুঢ়াপাত তোমাৰ আহিবনে নাহে তুমি দেখিছা নেকি? বুঢ়াপাতো তুমি বুঢ়া হ'বানে নোহোৱা তুমি জানা নেকি? বুঢ়া হ'বানে নোহোৱা কি ঠিক আছে? তোমাৰ আয়ুস কিমানখিনি আছে, মোৰ আয়ুস কিমানখিনি আছে মই কি জানো?
গতিকে আজি যিখিনি পাইছোঁ এইখিনিতেই ল'ব দিছে, এইখিনিকেই লোৱা, এইখিনিতেই লোৱা। কালিলৈ বা থাকোঁ না নাথাকোঁ কোনো ভৰসা নাই। সেইকাৰণে সিদ্ধ মুনিসকলে কয় বুঢ়াপা কোনে দেখিছে? জোৱানী চলি আছে, এই জোৱানীতেই নাম লোৱা, জোৱানতেই নাম লোৱা। তুমি বুঢ়াপা যিহেতু দেখা নাই, গতিকে সেইকাৰণে নেদেখা বস্তু এটাত গুৰুত্ব নিদিবা, দেখাখিনিত গুৰুত্ব দিয়া। এই বহুত নেদেখালৈ মই এদিন বুঢ়া হ'ম, এদিন মোৰ কি হ'ব, চুলি পকিব, দাঁতবিলাক সৰিব, সেইদিনা মই ভকতি ল'ম দে, যিদিনা মই হাৰা চাৰা চুবাব নোৱাৰা হ'ম, সেইদিনা একেবাৰে ভকতি কৰিম দে বুলি ভাবিলে কিন্তু নহ'বগৈ। কৃষ্ণ হেৰা মৰা হে প্ৰাণনাথ নকৰায় নাথ দান্তে ধৰো খেৰ তুলি ও তোমাৰ বিয়োগে অগণি এখনে দেখ মাৰে মোক পুলি এহি বুলি সন্তই উদ্ধৱ মহন্ত অতি প্ৰেময় অনুৰাগে অনেক কাতৰ কৰিয়া কান্দন্ত পৰিয়া কৃষ্ণৰ আগে। গতিকে হে প্ৰভু তুমি যিহেতু এৰি থৈ যাবা, মই এতিয়া দিনতেই আন্ধাৰ দেখা পাইছোঁ, এতিয়া তুমি যিহেতু যাবাগৈ, সেই প্ৰাণনাথ নকৰা অনাথ দান্তে ধৰো খেৰ তুলি, হে প্ৰাণনাথ তুমি মোক আৰু অনাথ নকৰিবা, কাৰণ অনাথৰ দাঁত হ'লা তুমিয়ে, তোমাকেই মই সৰ্বেতো সৰ্বা বুলি পেলাই মই তোমাকে লৈ আছোঁ। মোৰ আৰু পিতৃ মাতৃ বুলিবলৈ কোনো নাই, কোনো ভাতৃও নাই, কোনো আৰু বেলেগ বন্ধুও নাই, তুমিয়েই মোৰ সকলো। ভগৱান হ'লেও, ঈশ্বৰ হ'লেও, পিতৃ হ'লেও, মাতৃ হ'লেও তুমিয়েই মোৰ সকলো। সেইকাৰণে যে এহি বুলি সন্ত উদ্ধৱ মহন্ত অতি প্ৰেম অনুৰাগে, মানে বহুত প্ৰেম অনুৰাগত এই কথাখিনি কৈ আছে, প্ৰেম আৰু অনুৰাগ সহিতে কথাখিনি কৈ আছে। অনেক কাতৰ কৰিয়া কান্দন্ত পৰিয়া কৃষ্ণৰ আগে, অনেক কাতৰ কৰি কৃষ্ণৰ চৰণত বাগৰি বাগৰি এই কথাখিনি কৈ আছে। এৰাম নয়ন ৰণীৰ ধাৰাই বহৱে অহুকতৈ ভাৱে কতহু কাকুতি কৰিয়া কান্দন্ত ধৰিয়া কৃষ্ণ পাৱে ইহে নয় অৰুণ চৰণ দুখানি তেজি জীবু কোন হতে মাধৱ বান্ধৱ নৱদাহমূলি নিয়োক মোক গতে নয়নৰণীৰ ধাৰাই বহৱে শুকত চৰণ দুখানি মই কেতিয়াও কি কৰিব নোৱাৰোঁ, এৰিব নোৱাৰোঁ। মাধৱ বান্ধৱ নৱদাহমূলি নিয়োক মোক লগতে। গতিকে যে হে মাধৱ হে বান্ধৱ, তুমি মোক আৰু এনেকৈ জীয়াই জীয়াই নামাৰিবা, তুমি মোক কি নকৰিবা, এই জীয়তে ইয়াতে এৰি থৈ নাযাবা আৰু জীয়াই জীয়াই। নিয়োক মোক লগতে, তোমাৰ লগত কি কৰা, মোকো লৈ যোৱা, এই বুলি উদ্ধৱে মানে প্ৰাৰ্থনা কৰিয়ে আছে। আৰু এতিয়া এহি বুলি পাৱে পৰিয়া কান্দন্ত অনেক কাৰুণ্য ভাৱে দুখে দুখে
দেখোঁতে আন্ধাৰং চেতন নাহিকে গাৱে। এই বুলি কি কৰিছে উদ্ধৱে বাৰে বাৰে ঈশ্বৰৰ ওচৰত ধৰি কান্দি আছে। কান্দি কান্দি উদ্ধৱ এনেকুৱা এটা অৱস্থাত গৈছে, উদ্ধৱৰ গাত আৰু চেতনা নাই। উদ্ধৱ অচেতন হৈ পৰিছে, ইমান কান্দিছে ইমান কান্দিছে। ভকতৰ দুখ দেখিয়া প্ৰভুৰ ভৈলন্ত নেত্ৰয়োজ্বল, অসন্তোষে কিছু চপৰাই লামাথ, সংকোচ মুখক মল। এতিয়া ভকতৰ দুখ দেখিয়া প্ৰভুৰ ভৈলন্ত নেত্ৰ সজল। ভকতৰ দুখ দেখা পাই কি হৈছে যে প্ৰভু ভগৱন্তৰ আজি চকু চলচলীয়া হৈ গৈছে, যে ভগৱানে এনে নাকান্দে, ভগৱানে নাকান্দে, কাৰণ ভগৱান কালমায়াৰ অধিকাৰী, তেওঁ কালমায়াক নিজৰ হাতৰ মুঠাত ৰাখি থ'ব পাৰে। কিন্তু এইখন ভগৱন্ত পুৰুষেও কি কৰিছে, উদ্ধৱৰ লগতে অকণমান কান্দিব লগা বাধ্যত পৰিছে। ইমান প্ৰিয় ভক্ত, সেইকাৰণে ভগৱানে নিজে উদ্ধৱক এইবিলাক কথা ক'ব। কাৰণ ভকতসকল এনেকুৱা এটা গুণৰ অধিকাৰী, তেওঁলোকে কি নিবিচাৰে, মুক্তিও নিবিচাৰে। ভকতে কি বিচাৰে, কেৱল ভক্তি বিচাৰে, কেৱল ভক্তি মাৰ্গত বিচাৰে ভকতসকলে। কিন্তু আমাৰ আকৌ ভকতসকলৰ কি বস্তু, মই ইয়াৰ আগত কৈয়ে গৈছোঁ নহয়, আমাৰ ভকতসকলক ইটো দি সেইটো দি কৰি থাকে আকৌ কিছুমানে। কিন্তু যিসকল প্ৰকৃত ভকত আছে তেওঁলোকক কি কৰি থাকে, প্ৰভু ভগৱন্ত সদায় কৃপা কৰি থাকে। সেইকাৰণে নামঘোষাৰ প্ৰথমতে কৈছে, মুক্তিত নিস্পৃহ যিটো সেই ভকতক নমো ৰসময় মাগো ভকতি। যি ভকতে মুক্তিও বাঞ্ছা নকৰে, ভকতৰ ঘৰত আহি 5 প্ৰকাৰৰ মুক্তি জমা লাগি থাকে। সালোক্য, সামীপ্য, সাৰূপ্য, সাজুৰ্য আৰু নিৰ্বাণ, এই 5 প্ৰকাৰৰ মুক্তি ভকতৰ ঘৰত আহি জমা লাগি থাকে। ভকতৰ পিছে পিছে ঘূৰে, বোলে মোক এইটো মোক লোৱা কৰি ঘূৰে। কিন্তু ভকতে মুক্তি নিবিচাৰে, কি বিচাৰে, কেৱল ভক্তি বিচাৰে, ভকতৰ সংগ বিচাৰে। এই ভকতৰ সংগ আৰু যিয়ে নেকি মানে মুক্তিক বাঞ্ছা নকৰে, তেনেকৈ হ'ল প্ৰকৃত ভকত। আৰু এই ভকতসকলকে কি কৰে, সমস্ত দেৱতায়ো কি কৰে, প্ৰণাম কৰে। ভগৱন্ত পুৰুষেও তেওঁৰ পিছে পিছে ঘূৰে। সেইকাৰণে ইয়াতে ক'লে যে অসন্তোষে কিছু চপৰাইল মাথ, সংকোচ মুখ কমল। আৰু আজি প্ৰভু ভগৱন্ত কৃষ্ণক সংকুচিত মুখত দেখা পোৱা গৈছে। তেওঁৰ মুখখন অলপ সংকুচিত হৈ গৈছে, বেয়া লাগিছে, দুখ লাগিছে। কিহৰ কাৰণত দুখ লাগিছে? ভগৱানৰ এটাই দুখ, মানে ইমান দিন এই ভকতৰ লগত আছিলোঁ, উদ্ধৱৰ দৰে এজন ভকত, এতিয়া মই গুচি যাম ইয়াতে এৰি থৈ, এই বুলি পেলাই ভগৱানৰ দুখ লাগিছে সেইটো। আৰু উদ্ধৱৰ দুখ লাগিছে কোনটো, বোলে মোক এৰি এতিয়া ভগৱান যাব ওলাইছে, এতিয়া মানে এটাই নেৰে আনটোৱে বাট নেৰে, এনেকুৱা এটা অৱস্থা। মানে দুটাই মানে আঁতৰ গোজ হৈ ধৰি আছে। ইয়াৰ পিছত কি হয়, এই কথাখিনি ইয়াৰ পিছৰ অধ্যায়ত কৈ যাব। ইমানতে আমাৰ এটা শেষ কৰিছে কৃষ্ণ।